উদ্যম তিলমানো কম কৰা নাই নকৰে লোকসভা বিধানসভাৰ দৰেই আগ্ৰাসী পঞ্চায়ততো প্ৰাৰ্থী বাছনিৰ পৰা প্ৰচাৰলৈ সকলোতে এখোজ আগত বিজেপি ঠিকেই হৈ যোৱা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনতো ভাৰতীয় জনতা পাৰ্টীয়ে আকৌ এবাৰ প্ৰমাণ কৰি দিলে দলটো কিমান সিৰিয়াছ নিৰ্বাচনক লৈ বিজেপিৰ এই সিৰিয়াছনেছক আনকি স্বীকাৰ কৰে দলটোৰ ঘূৰ শত্ৰুস্বৰূপ শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈয়েও বিজেপি দলে একেবাৰে সৰু ইলেকশ্যনটো আনকি সমবায় সমিতিৰ নিৰ্বাচনটো হ'লেও সেইটোৰ যুদ্ধৰ নিচিনাকৈ খেলে আৰু কংগ্ৰেছ দল আৰু বিৰোধী পক্ষই সেই নিৰ্বাচনবিলাকত একেবাৰে লাইটলি লয় সেই সময়খিনিত তেওঁলোকে নিজৰ ভিতৰত ইটো সিটোৰ মাজত কাজিয়া কৰি থাকে আৰু বিজেপিয়ে বেলেগবিলাকক লগত লৈ আপুনি এটা উদাহৰণ চাওকচোন ৰাভা হাছঙত ৩৬টা সমষ্টি মাত্ৰ ৬টা মাত্ৰ হেৰিয়ে লৈছে বিজেপিয়ে ৩০টা এটা সৰু ৰাজনৈতিক দলক দি দিছে এতিয়া বতৰ পঞ্চায়ত নিৰ্বাচনৰ এই নিৰ্বাচনকো কিমান বেছি সিৰিয়াছভাৱে লৈছে শাসনাধীষ্ঠ বিজেপিয়ে সেয়া দলটোৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ কথাতেই স্পষ্ট শইকীয়াই কৈছে লোকসভা বিধানসভাৰ দৰেই পঞ্চায়ততো সমান গুৰুত্বৰে অৱতীৰ্ণ হ'ব বিজেপি পঞ্চায়ত নিৰ্বাচনটোত সমশক্তিৰে পাৰ্লামেণ্টত যি শক্তি আমি লগাইছোঁ একে সমশক্তিৰে আমি পঞ্চায়ত নিৰ্বাচনতো আমাৰ দলৰ কাৰ্যকৰ্তাসকলে খুব আন্তৰিকতাৰে আৰু খুব পৰিকল্পনাৰে আমি এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আগবাঢ়িছোঁ পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন 11 এপ্ৰিল তাৰ পূৰ্বে দলটোৰ মুখ্য কাৰ্যালয়ত সোমবাৰে এইদৰেই ভিৰ কৰিছেহি পঞ্চায়তৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে কোনোবাই যদি জিলা পৰিষদৰ বাবে আন কোনোবাই আঞ্চলিক পঞ্চায়তৰ বাবে টিকট বিচাৰি ভিৰ কৰিছেহি বাজপেয়ী ভৱনত আৰু এই ভিৰৰ পৰিপ্ৰেক্ষিতত সভাপতি দিলীপ শইকীয়াই কৈছে প্ৰত্যাশী অনেক কিন্তু সকলোৰে প্ৰত্যাশা এক প্ৰত্যাশা বিজেপিক জয় কৰোৱাৰ এনডিএক শক্তিশালী কৰোৱাৰ প্ৰত্যাশী অনেক আৰু প্ৰত্যাশা এক অৰ্থাৎ প্ৰাৰ্থিত্ব বহুত হ'লেও সকলোৰে প্ৰত্যাশা বা আশা এটাই সেইটো হ'ল ভাৰতীয় জনতা পাৰ্টি এনডিএ জিকিব লাগে জয়লাভ কৰিব লাগে একে সময়তে এইবাৰৰ নিৰ্বাচনত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তক বাদ দি ৱাৰ্ড পৰ্যায়ত দলীয় প্ৰতীকচিহ্নবিহীন হ'ব নিৰ্বাচন যি কথা দোহাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো কৰে 20 এপ্ৰিলৰ পৰা নিৰ্বাচনী প্ৰচাৰত নামি পৰিব তেওঁ আমি পঞ্চায়তৰ মেম্বাৰ আৰু প্ৰেচিডেণ্ট এইটো সম্পূৰ্ণ অৰাজনৈতিক ইলেকশ্যন হ'ব আৰু বিজেপিয়ে কোনো কমন চিম্বলত নেখেলে বিধায়ক কাৰ্যকৰ্তা দিলীপ শইকীয়া ডাঙৰীয়া সকলোৱে চেষ্টা কৰি আছে নমিনেশ্যনটো হৈ যাওক টিকট হৈ যাওক তাৰপিছত 20 তাৰিখৰ পৰা আমি সকলোৱে কেম্পেইন কৰিম পঞ্চায়তৰ প্ৰাৰ্থী বাছনিত কি কথাক প্ৰাধান্য দিব বিজেপিয়ে সমাজত গ্ৰহণযোগ্য ভাৱমূৰ্তি থকা বুথে দিয়া নামেই পাব অগ্ৰাধিকাৰ অজস্ৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ মাজত টিকট নাপালে কি হ'ব বুলি সোধোতে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ নতুন ফৰ্মুলা আওৰাই সাধাৰণ সম্পাদক দীপ্তিৰঞ্জন শৰ্মাই কৰে বিজেপিত আছে সকলো কাৰ্যকৰ্তাৰ বাবে কাম আৰু সকলো কামৰ বাবে কাৰ্যকৰ্তা নীতি গতিকে কিছু ক্ষেত্ৰত সামাজিক বিভিন্ন কাৰ্যৰ লগতো জড়িত বিশিষ্ট ব্যক্তিক যাতে আমি পঞ্চায়তত আনিব পাৰোঁ তাৰ কাৰণেও দলৰ প্ৰচেষ্টা আছে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকটো বিষয় আমি বুথ সভাপতিসকলৰ ওপৰত আমি বুথ সভাপতিলৈকে আমাৰ এক্সাৰচাইজটো আৰম্ভ হৈছে প্ৰত্যেকটো ক্ষেত্ৰত আমি বুথ সভাপতিসকলক আমি সেই বিষয়ে সোধা যায় তেওঁলোকৰ মতামত লোৱা যায় গতিকে আমি যিমান দূৰ সম্ভৱ আমি মাইক্ৰ' মেনেজমেণ্ট কৰি একদম তৃণমূল পৰ্যায়লৈকে গৈ পেলাই যাতে আমি আমাৰ গোটেই টিকেট ডিষ্ট্ৰিবিউশ্যনটো সম্ভৱ হয় এইটো ভাৰতীয় জনতা পাৰ্টিৰ সংস্কৃতি প্ৰতিজন কাৰ্যকৰ্তাৰ কাৰণে কাম প্ৰতিজন কামৰ কাৰণে কাৰ্যকৰ্তা এই মনোভাৱ লৈ এই মতাদৰ্শন লৈ পেলাই ভাৰতীয় জনতা পাৰ্টি আগবাঢ়ি আছে আৰু আগবাঢ়ি যাব উল্লেখযোগ্য যে মঙলবাৰে নিশা বাজপেয়ী ভৱনত অনুষ্ঠিত হ'ব নিৰ্বাচন সমিতিৰ বৈঠকত চূড়ান্ত কৰা প্ৰাৰ্থী তালিকা ঘোষণা হ'ব বুধবাৰে এইখিনিতেই দলটোৰ সভাপতি দিলীপ শইকীয়াই কৰে বিজেপিয়ে প্ৰশিক্ষণ দিব পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীক এই নিৰ্বাচনৰে বিজেপিয়ে চুই যাব বিচাৰিছে নিৰ্বাচনী ৰাজনীতিৰ গুণাত্মক দিশ প্ৰচাৰত বক্তা লাগিব আমাক বক্তাৰ তালিকা কেনেকুৱা হ'ব আমাৰ পলিং এজেণ্ট লাগিব পলিং এজেণ্টৰ ট্ৰেইনিং হ'ব কেণ্ডিডেটবিলাকৰো এটা ট্ৰেইনিং কৰিম বুলি ভাবিছোঁ যদিও ফিজিকেলি কৰিব নোৱাৰোঁ ভাৰ্চুৱেলি হ'লেও প্ৰাৰ্থীসকলৰো আমি এটা ভাৰ্চুৱেল ট্ৰেইনিং এটা কৰাৰ কথা চিন্তা কৰিছোঁ গতিকে এনেধৰণে বিভিন্ন আমি পৰিকল্পনাৰে এই পঞ্চায়ত নিৰ্বাচনটো এটা গুণাত্মক যাতে দিশত আমি ৰাইজৰ মাজলৈ এই নিৰ্বাচনটোক লৈ যাব পাৰোঁ তাৰ কাৰণে আমাৰ এটা পৰিকল্পনা প্ৰস্তুত হৈছে আৰু
বিজেপি আৰু মিত্ৰদলসমূহৰ মাজতো একে সময়তে বিভিন্ন স্থানত জিলাভিত্তিক লোকসভা বিধানসভা সমষ্টি ভিত্তিক বৈঠকসমূহ অব্যাহত আছে। দুধনৈত যদি অগপ বিজেপিৰ ৰাভা হাছং যৌথ মঞ্চ বহিছে, আন ক'ৰবাত অগপ বিজেপি বা আন মিত্ৰদল বহি চূড়ান্ত কৰিছে মিত্ৰজোঁটৰ প্ৰাৰ্থী। দিল্লীৰ পৰা অংকুৰ কলিতাৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট নৱজ্যোতি ডেকাৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।